যে তেওঁলোকৰ কোনোবা এজনৰ কাৰণে গোটেই সমিতিখন কিয় বেয়া হ'ব লাগে, হয় নহয়? গতিকে দিগন্ত ভৰাটোৰ ওচৰত ক্ষমা খুজিব লাগে, এইটো অনুৰোধ জনাইছিলোঁ। বহাগৰ 7 দিন বাকী আছে, ক্ষমা খোজাৰ সময় আছে। মই মোৰ ফালৰ পৰা তেখেতসকলক পুনৰবাৰ ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ আৰু বহাগৰ 7 দিনৰ ভিতৰত যদি চান্দমাৰীত বিহু সন্মিলনীয়ে ক্ষমা নোখোজে তেনেহ'লে মই কথা দিছোঁ, মই মানস ৰবিনে কেতিয়াও চান্দমাৰী বিহুত গান গাবলৈ নাযাওঁ। এইটো এটা খুব দুঃখজনক ঘটনা। যিখন বিহুতলীত ভূপেন হাজৰিকাই গাইছিলে, জয়ন্ত হাজৰিকাই গাইছিলে, ৰিদীপ দত্তই গাইছিলে, চাৰু গোহাঁয়ে গাইছিলে, সেইখন বিহুতলীত শিল্পীক অপমান কৰাটো ভাল পোৱা নাই। যে তেওঁলোকৰ কোনোবা এজনৰ কাৰণে গোটেই সমিতিখন কিয় বেয়া হ'ব লাগে, হয় নহয়? গতিকে দিগন্ত ভৰাটোৰ ওচৰত ক্ষমা খুজিব লাগে, এইটো অনুৰোধ জনাইছিলোঁ। বহাগৰ 7 দিন বাকী আছে, ক্ষমা খোজাৰ সময় আছে। মই মোৰ ফালৰ পৰা তেখেতসকলক পুনৰবাৰ ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ আৰু বহাগৰ 7 দিনৰ ভিতৰত যদি চান্দমাৰীত বিহু সন্মিলনীয়ে ক্ষমা নোখোজে তেনেহ'লে মই কথা দিছোঁ, মই মানস ৰবিনে কেতিয়াও চান্দমাৰী বিহুত গান গাবলৈ নাযাওঁ। এইটো এটা খুব দুঃখজনক ঘটনা। যিখন বিহুতলীত ভূপেন হাজৰিকাই গাইছিলে, জয়ন্ত হাজৰিকাই গাইছিলে, ৰিদীপ দত্তই গাইছিলে, চাৰু গোহাঁয়ে গাইছিলে, সেইখন বিহুতলীত শিল্পীক অপমান কৰাটো ভাল পোৱা নাই। যে তেওঁলোকৰ কোনোবা এজনৰ কাৰণে গোটেই সমিতিখন কিয় বেয়া হ'ব লাগে, হয় নহয়? গতিকে দিগন্ত ভৰাটোৰ ওচৰত ক্ষমা খুজিব লাগে, এইটো অনুৰোধ জনাইছিলোঁ। বহাগৰ 7 দিন বাকী আছে, ক্ষমা খোজাৰ সময় আছে। মই মোৰ ফালৰ পৰা তেখেতসকলক পুনৰবাৰ ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ আৰু বহাগৰ 7 দিনৰ ভিতৰত যদি চান্দমাৰীত বিহু সন্মিলনীয়ে ক্ষমা নোখোজে তেনেহ'লে মই কথা দিছোঁ, মই মানস ৰবিনে কেতিয়াও চান্দমাৰী বিহুত গান গাবলৈ নাযাওঁ। এইটো এটা খুব দুঃখজনক ঘটনা। যিখন বিহুতলীত ভূপেন হাজৰিকাই গাইছিলে, জয়ন্ত হাজৰিকাই গাইছিলে, ৰিদীপ দত্তই গাইছিলে, চাৰু গোহাঁয়ে গাইছিলে, সেইখন বিহুতলীত শিল্পীক অপমান কৰাটো ভাল পোৱা নাই। যে তেওঁলোকৰ কোনোবা এজনৰ কাৰণে গোটেই সমিতিখন কিয় বেয়া হ'ব লাগে, হয় নহয়? গতিকে দিগন্ত ভৰাটোৰ ওচৰত ক্ষমা খুজিব লাগে, এইটো অনুৰোধ জনাইছিলোঁ। বহাগৰ 7 দিন বাকী আছে, ক্ষমা খোজাৰ সময় আছে। মই মোৰ ফালৰ পৰা তেখেতসকলক পুনৰবাৰ ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ আৰু বহাগৰ 7 দিনৰ ভিতৰত যদি চান্দমাৰীত বিহু সন্মিলনীয়ে ক্ষমা নোখোজে তেনেহ'লে মই কথা দিছোঁ, মই মানস ৰবিনে কেতিয়াও চান্দমাৰী বিহুত গান গাবলৈ নাযাওঁ। এইটো এটা খুব দুঃখজনক ঘটনা। যিখন বিহুতলীত ভূপেন হাজৰিকাই গাইছিলে, জয়ন্ত হাজৰিকাই গাইছিলে, ৰিদীপ দত্তই গাইছিলে, চাৰু গোহাঁয়ে গাইছিলে, সেইখন বিহুতলীত শিল্পীক অপমান কৰাটো ভাল পোৱা নাই।